हेलो ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে ক্লাছ 10ৰ কেইটামান এমচিকিউ লৈ আহিছো। তোমালোকে নিয়মিতভাৱে চাই থাকিবা আৰু এমচিকিউ বিলাক পাই থাকিবা আৰু এ টু জেড সলিউশন দিয়াৰ কাৰণে চেষ্টা কৰিম। যদি সকলোৱে চাই থাকা ক্লাছ 10ৰ এমচিকিউ কোনটো অপৰিমেয় বুলি কৈ দিছে, গতিকে এইটো চাৰিটাৰ ভিতৰত যেতিয়া পাই আছে বেলেগ এটা চোৱাৰ দৰকাৰ নাই, গতিকে এইটো হ'ব অপৰিমেয় সংখ্যা। পাইটো অপৰিমেয় সংখ্যা, আমি সকলোৱে জানো পাই অপৰিমেয় সংখ্যা। এইটো মই পৰিমেয় বনাব পাৰো x ধৰি, এইটো একচুৱেলি অপৰিমেয় আছে পাইৰ মান, এইটো অপৰিমেয় আছে, এইটো পৰিমেয় বনাব পাৰো। গতিকে মেইন অপৰিমেয় সংখ্যাটো হ'ল এইটো যিটো পাই, ইয়াৰ কোনো সংখ্যাই নিৰ্ধাৰিত হোৱা নাই। পাইৰ মান এইটোহে ধৰিব পাৰো, গতিকে পাইটো অপৰিমেয় সংখ্যা। নিৰবধি পৌনঃপুনিক ধৰ্মিক, নিৰবধি পৌনঃপুনিক ধৰ্মিক, ধৰ্মিক যিবিলাক নিৰবধি পৌনঃপুনিক হ'ব তাৰমানে নিমিলে, সেইবিলাক কিউটো কি হ'ব লাগিব, এই সূত্ৰ পঢ়িবলৈ, তেতিয়া পৰিসমাপ্ত হ'ব। আৰু যদি এই সূত্ৰত নপৰে তেনেহ'লে সেইটো হ'ব পৰিসমাপ্ত সংখ্যা, অৰ্থাৎ হাবধি। এতিয়া এইখিনি হ'বলৈ হ'লে ইয়াৰ হৰটো চাব লাগিব, ইয়াৰ হৰটো আছে 2কিউব, গতিকে এইটো পৰিসমাপ্ত হ'ব। এইটো 2ৰে হৰণ কৰিলে কেৱল 2 ওলাব, গতিকে 5 টাইম পূৰণ কৰিব পাৰিম, গতিকে এইটো পৰিসমাপ্ত হ'ব। এইটো 5 5 25 25 গুণ 6 25, গতিকে 5 5 4 5 4 হৈ যাব, গতিকে এইটো পৰিসমাপ্ত হ'ব। এইটো নহয়, এইটো মানে বেলেগ উৎপাদক ওলাই পৰিব। আমি চাওঁ লিখি কিমান আহে। যদি লিখি চাওঁ যে 4 5 5 কিহেৰে হৰণ যায়, এতিয়া 5ৰে হৰণ যাব, 5 হৰণ গ'লে কি হ'ব 9 বাৰ, 5 1 বাৰ, এইটো যাব 7ৰে, 7ৰে গ'ল বেলেগ সংখ্যা আহি গ'ল না, গতিকে এইটো হ'ব অপৰিসমাপ্ত। কোৱেশ্চন নম্বৰ অপশ্যন নম্বৰ চি। কোৱেশ্চন নম্বৰ 6, 6ত হ'ব পৰিমেয় সংখ্যা এতৰ দশমিক প্ৰহাৰৰ তলৰ কোনটো দশমিক স্থানৰ পিছত শেষ হ'ব, কোনটো দশমিক স্থানৰ পিছত শেষ হ'ব। গতিকে এইটো আমি অলৰেডি ইয়াৰ আগত লিখি দেখুৱালো যে কিমান হয় 625টো 625 আমি লিখিলে 5 টু দি পাৱাৰ 4 লিখিব পাৰো, মানে দশমিকৰ সোঁফালে কেইঘৰ হ'ব 4 ঘৰ থাকে, 4টা শূন্য থাকিব, মানে বাওঁফালে আহিলে 4 ঘৰ বাওঁফালে দশমিক হ'ব। এইটো হ'ব উত্তৰটো। তাহলে লিখি দেখুৱালে 625 5ৰ হৰণ গ'লে 1 বাৰ, 1 থাকিব 2 বাৰ, 1 থাকিব 25 5 বাৰ হৈ যাব। তাৰপিছত আহিব আকৌ 5ৰে 5 2 বাৰ, 25 5 বাৰ, ইয়াত আহিব 5 5 বাৰ, কিমান পালো 5 টু দি পাৱাৰ 4 পালো। গতিকে আৰু এটা 2 টু দি পাৱাৰ 4 লিখি আমি কিউটো কিমান বনাব পাৰো 10 টু দি পাৱাৰ 4 বনাব পাৰো। গতিকে 4টা শূন্য আহি গ'ল, মানে কি 4 ঘৰ বাওঁফালে দশমিক আহি যাব, গতিকে ইমান লিখি দেখুৱাৰ দৰকাৰ নাই, গতিকে ইয়াৰ 4 ঘৰ বাওঁফালে দশমিক আহি যাব, দশমিক মানে ইয়াত আহি যাব। তো কিয় আহি যাব, মানে 4টা শূন্য পালো, 4 ঘৰ বাওঁফালে আহিব, গতিকে আনসাৰটো হ'ব এইটো। নেক্সট কোৱেশ্চন নম্বৰ 7, তলৰ কোনটো পৰিমেয় সংখ্যা, তল কোনটো পৰিমেয় সংখ্যা আমাক চাব দিছে, কোনটো পৰিমেয় সংখ্যা এইটো অপৰিমেয়, অপৰিমেয় কেলে অপৰিমেয় হ'ব, এইটো অপৰিমেয় সংখ্যা হ'ব, এইটো অপৰিমেয় সংখ্যা হ'ব, কাৰণ লঘিষ্ঠ আকাৰত ল'বই নোৱাৰো, এইটোহে ল'ব পাৰিম লঘিষ্ঠ আকাৰত, মানে 27 আছে, 27টো আমি কি লিখিব পাৰো, মানে 27 3 ইনটু 3 ইনটু 3 লিখিব পাৰো, অৰ্থাৎ 3 স্কয়াৰ ইনটু 3। আমি যদি লিখি দেখুৱাও এনেকে ইনটু এইটো স্কয়াৰ ৰুট কেনসেল যাব, 3 ৰুট 3, অৰ্থাৎ এনেকুৱা হ'ব যে ওপৰত ৰুট 3 আছে, তলত 3 ৰুট 3 আছে, ৰুট 3 কেনসেল যাব, অৰ্থাৎ 1/3 হৈ যাব। এইটো হ'ল পৰিমেয় সংখ্যা। কি সুধিছিলে, কোনটো পৰিমেয় বুলি সুধিছিলে, গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি। নেক্সট কোৱেশ্চন, আটাইতকৈ সৰু সংখ্যাৰে ইমানক পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পোৱা যাব, সংখ্যাটো হ'ল কি, আটাইতকৈ সৰু সংখ্যা পূৰণ কৰিলে ইয়াক কিহৰ পৰিমেয় সংখ্যা পোৱা যাব। এই আগৰ কোৱেশ্চনৰ নিচিনাই, এইটোৰ লগত কি পূৰণ কৰিব লাগে, আটাইতকৈ সৰু ৰুট 3 পূৰণ কৰিব লাগিব, কাৰণ এইটো আমি অলৰেডি ইয়াৰ আগত দেখুৱালো যে 3 এইটো হয়, ইয়াৰ লগত আৰু এটা ৰুট 3 পূৰণ কৰিলে ৰুট 3 থেকে ৰুট 3 পূৰণ কৰিলে কি হ'ব, ৰুট 3 স্কয়াৰ হৈ যাব, স্কয়াৰ ৰুট কেনসেল যাব, অৰ্থাৎ 3 ইনটু 3 থাকিব, অৰ্থাৎ উত্তৰ হ'ব 9, এইটো হ'ব পৰিমেয় সংখ্যা। গতিকে শুদ্ধ উত্তৰ হ'ব এইটো। অপশ্যন নম্বৰ কি দি আছে, লসাগু দি আছে 182, তেতিয়া গসাগু ডেছ
গড় কিমান হ'ব? আমি এটা সূত্ৰ পঢ়িছিলো, লসাগু পূৰণ গসাগু ইনটু সংখ্যা দুটা গুণফল। গতিকে এই দুটা পূৰণ কৰিলে আৰু লসাগু গসাগু পূৰণ কৰিলে এনে হ'ব। যেনে সংখ্যা দুটা এ আৰু বি যদি ধৰো, লসাগু HCF ইনটু LCM, এইটো আছিলে সূত্ৰ। গতিকে আমাক কি দি আছে? লসাগু দি আছে, লসাগু দিছে, গসাগু ওলাব, সেইটো গসাগু পূৰণ হৈ যাব। অৰ্থাৎ আমি এনেকে শৰ্টলি উত্তৰ ওলাব পাৰো যে যিমান আছে 182 পূৰণ হবালৈকে কি হ'ব? হৰণ হৈ যাব, অৰ্থাৎ 91 ইনটু 26 হৈ যাব। লঘিষ্ঠ ঘাতৰ 0 যদি লওঁ 9 হ'ব, 1 হ'ব, গতিকে 2 হলে 13 হৈ যাব। গতিকে 99 কেনচেল, 13 হৈ যাব। গতিকে 13টো কি হ'ব? আমাৰ গসাগু হ'ব, গসাগু 13 অপশ্যন আছে। কোৱেশ্চন নম্বৰ 10, ইউক্লিডৰ বিভাজন ক্ৰমিকা মতে দুটা ঋণাত্মক অখণ্ড সংখ্যা এ বি দিয়া থাকিলে এনে দুটা অদ্বিতীয় অখণ্ড সংখ্যা কিউ আৰু আৰ থাকিব, যাত ডাইৰেক্ট সূত্ৰ দিছে, ইউক্লিডৰ ক্ৰমিকীয় সূত্ৰ যিটো দিয়া আছিলে, এই সূত্ৰটো তোমালোকে মুখস্থ কৰিবা যে বাহ্যমান ভাজক ইনটু ভাগফল যোগ ভাগশেষ, সেই সূত্ৰটোৰ পৰাই আহিছে। গতিকে এ যদি বাহ্য হয়, ইয়াত সূত্ৰটো হ'ব এইটো। চোৱা, এ যদি বাহ্য হয়, ভাজক ইনটু ভাগফল যোগ ভাগশেষ, এইটো সূত্ৰ। আৰু য'ত বাকীটো কি হ'ব? 0, আৰটো 0 বা 0 সমান হ'ব লাগে, মানে যিটোৰে হৰণ কৰো ভাজকতকৈ কি হ'ব? সদায় সৰু হ'ব লাগে। গতিকে এইটো ইয়াত দিয়া আছে যে 0 less or equal r less than কি হ'ব? এইটো বি হ'ব, অৰ্থাৎ ভাজকতকৈ ভাগশেষ সদায় সৰু থাকিব লাগে, আৰু আৰটো সদায় 0 বা 0 সমান হ'ব পাৰে। গতিকে এইটোতো নহ'ব, এইটো নহ'ব, এইটো হ'ব ডাইৰেক্ট এইটো সূত্ৰ দিয়া আছে। শুদ্ধ উত্তৰ বাছি লোৱা। √7 সংখ্যা এটা অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা, মৌলিক সংখ্যা, অপৰিমেয় সংখ্যা। গতিকে এই সংখ্যাটো কি? আমি জানো ৰুট থকা মৌলিক সংখ্যাবোৰক অপৰিমেয় সংখ্যা বোলে। কি জানো? ৰুট থকা মৌলিক সংখ্যাবোৰক অপৰিমেয় সংখ্যা বোলে। গতিকে অপৰিমেয় সংখ্যা হ'ব 7 টো মৌলিক সংখ্যা। কোৱেশ্চন নম্বৰ 12, যে ইমান কি বাই কিউ আকৃতিত প্ৰকাশ কৰিলে সংখ্যাটো হ'ব ইমান ইমান ইমান। কাৰণ আমি জানো যে দশমিকৰ সকলো পৌনঃপুনিক সংখ্যা থাকিলে যিকেইটা সংখ্যাৰ ওপৰত পৌনঃপুনিক চিহ্নটো বাৰ চিহ্নটো থাকিব, এইকেইটা আমি সূত্ৰটো শিকিছিলো যে সংখ্যাটোৰ ওপৰত বহাব লাগে, এটা দুটা তিনিটা, গতিকে তিনিটা 9 বহাই দিলেই হৈ যায়। গতিকে উত্তৰটো ক'ত আছে? ডিত আছে। কোৱেশ্চন নম্বৰ 13, এটা অপৰিমেয় সংখ্যা 1/3√2 হৰ পৰিমেয় কৰিবলৈ লব আৰু হৰক পূৰণ কৰিব লগা ক্ষুদ্ৰতম সংখ্যাটো হ'ব। কিন্তু ক্ষুদ্ৰতম সংখ্যা মানে আটাইতকৈ সৰু সংখ্যাটো কি পূৰণ কৰিলে এইটো কি পোৱা যাব? হৰটো পৰিমেয় পোৱা যাব। ক্ষুদ্ৰ মানে এইটোৱেই ক্ষুদ্ৰ হ'ব, ইয়াতকে আৰু চোৱাচোন ইয়াৰ লগত কি পূৰণ কৰিব, তাৰমানে এইটো কি আছিলে? অপৰিমেয় সংখ্যা আছে, কিন্তু ওপৰত যদি এটা অপৰিমেয় সংখ্যা √2 কেনচেল আউট হৈ যাব, অৰ্থাৎ 1/3 হৈ যাব অপৰিমেয় সংখ্যা। গতিকে এইটো আছে নেকি? এইটোতো নহয়, এইটো নাই, 2 এটা বেছি আছে, এইটোৱে হ'ব। কাৰণ ইয়াত আছে কি? √2, গতিকে লগৰ লগত যদি এটা √2 পূৰণ কৰি দিওঁ, এইটো √2 হৈ যাব, কেনচেল আউট হৈ যাব। গতিকে √2 আটাইতকৈ ক্ষুদ্ৰতম সংখ্যা। কোৱেশ্চন নম্বৰ 14, দুটা ক্ৰমিক যিকোনো অপৰিমেয় সংখ্যাৰ মাজত কিমানটা অপৰিমেয় সংখ্যা থাকিব পাৰে? মানে দুটা সংখ্যাৰ মাজত অসংখ্য থাকিব পাৰে। মানে কেনেকুৱা? ক্ৰমিক মানে 1 আৰু 2, 1 আৰু 2 ৰ মাজত কি থাকিব? অসংখ্য সংখ্যা থাকিব পাৰে। কিয় থাকিব পাৰে? যেনেকৈ 1.2, 1.3, 1.5, 1.9 এনেকে ইত্যাদি বহুত সংখ্যা লিখিব পাৰো, নহয় জানো? গতিকে যিকোনো দুটা অপৰিমেয় সংখ্যাৰ মাজত বা পৰিমেয় সংখ্যাৰ মাজত অসংখ্য সংখ্যা থাকিব পাৰে। নেক্সট কুৱেশ্চন, ইমান এটা পৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা, অখণ্ড সংখ্যা এইবোৰ এটাও নহয়। এইটো এটা পৰিমেয় সংখ্যা হয়, কাৰণ যিকেইটাৰ ওপৰত বাৰ চিহ্ন থাকে সেইকেইটাৰ তলত 9 দি ওপৰত সংখ্যাটো বহুৱাই দিলে হৈ যায়। গতিকে এইটো পৰিমেয় সংখ্যা হয়। কিন্তু ইয়াত দশমিকৰ বাওঁফালে এটা পূৰ্ণ সংখ্যা আছে, ইয়াত ৰোল এটা অলপ বেলেগ আছে, মনত পেলাই দিছো। কেনেকুৱা আছে? দুটাৰ ওপৰত কি আছে?
বাৰ চিন আছে দুটা 9 দিব লাগিব আৰু ওপৰত এইটো থাকিব গোটেইখিনি লিখি 5 যেটোৰ ওপৰত নাই বাওঁফালে সেইটো মাইনাস কৰি দিব লাগে মাইনাস কৰি দিলে কিবা এটা পোৱা যাব 99 আৰু ওপৰত থাকিব 2 3 2 গতিকে এইটো হ'ব পৰিমেয় সংখ্যা p বাই q অৰ্থাৎ এই দুটা যোগ কৰিব লাগে যোগফল মানে দেখাই গৈছে যেহেতু এমসিকিউ ইমান কৰি দেখুৱাৰ দৰকাৰ নাই গতিকে দশমিকৰ ফল এটা কৰিছে দশমিকৰ ফল এটা কৰিছে গতিকে এই দুটা যোগ কৰি দিলে হ'ল কিমান আছে 3 আৰু 4 যোগ কৰিলে কিমান হ'ব 7 হ'ব এইটো কত আছে অপচন বিত আছে এইটোতো হৰণ বাৰ চিহ্ন আছে না গতিকে এইটোৱে শুদ্ধ হ'ব কোৱেশ্চন নম্বৰ 17 তলৰ কোনটো পৰিমেয় সংখ্যা তলৰ কোনটো পৰিমেয় সংখ্যা হয় ইয়াত পৰিমেয় আৰু অপৰিমেয় সংখ্যা যোগ কৰিলে কি অপৰিমেয় সংখ্যা হয় পাইতো অপৰিমেয় সংখ্যা সকলোৱে জানো গতিকে 2 পৰিমেয় সংখ্যা √3 হ'ল অপৰিমেয় সংখ্যা কাৰণ ৰুট থকা মৌলিক সংখ্যাবোৰক অপৰিমেয় সংখ্যা বোলে গতিকে এইটো অপৰিমেয় সংখ্যা ঠিক এইটোহে পৰিমেয় সংখ্যা শূন্যটো পৰিমেয় সংখ্যা হয় য'ত p বাই q ৰ তলত এটা 1 থকা বুলি আমি ধৰি ল'ব পাৰো কাৰণ আমি সূত্ৰ এটা পঢ়িছিলো পূৰ্ণ সংখ্যাৰ তলত মনে মনে 1 থকা বুলি ধৰি ল'ব পাৰো গতিকে পূৰ্ণ সংখ্যাটো শূন্য ইয়াৰ তলত এটা 1 থকা বুলি ধৰি অৰ্থাৎ p বাই q এইটোৱে শুদ্ধ উত্তৰ হ'ব তাৰপিছত এটা সৰলীকৃতৰ মান হ'ব সৰলীকৃতৰ মানটো কিমান হয় সৰলীকৃত মান ওলাব লাগে এইটো 3 কিউব লিখিব পাৰো 3 কিউব মাইনাস আছে উল্টা দিব পাৰো এইটোত আছে মাইনাস মাইনাস কেনসেল আউট হৈ যাব অৰ্থাৎ 3 কেনসেল আউট হিল থাকিব হেগত কি থাকিব 3 স্কয়ার থাকিব অর্থাৎ 9 হ'ব 9 হ'ব উত্তৰ এইটো